ওম শান্তি। সম্বন্ধবিলাকক খুব ভালকৈ যদি আপুনি ধৰি ৰাখিব বিচাৰিছে, আপুনি যদি বিচাৰিছে আপোনাৰ প্ৰতিটো সম্বন্ধই আপোনাক ভাল পাওক, আপোনাৰ লগত প্ৰতি ঘৰ মানুহৰে ভাল সম্পৰ্ক থাকক, প্ৰত্যেকজন ব্যক্তিয়ে আপোনাৰ লগত ভাল সম্পৰ্ক স্থাপন কৰক। আপুনি যদি বিচাৰিছে যে মোৰ ঘৰখনত থকা বা মোৰ নিজৰ ঘৰখনেই হওক, পৰৰ ঘৰে যাৰে যি নহওক, স্বামীৰ ঘৰ, স্ত্ৰীৰ ঘৰ, চবৰ লগতে মোক এটা ভাল সম্বন্ধ মই স্থাপনা কৰিব বিচাৰোঁ, তেন্তে আপুনি আজিৰে পৰা এইকেইটা কথাৰ অকণমান আপুনি প্ৰতিপালন কৰক। দেখিব প্ৰতিটো সম্বন্ধই আপোনাক খুব বেছি ভাল হৈ পৰিব, শক্তিশালী সুমধুৰ হৈ পৰিব। আৰু যিবিলাক সম্বন্ধ যদি অকণমান কিবা কিবি আপোনাৰ খুটখাট আছিলে বা আপোনাৰ অকণমান ব্ৰকেন অৱস্থাত আছিলে বা যিকোনো সম্বন্ধ আপোনাৰ ভাঙিও আছিলে, দেখিব প্ৰতিটো সম্বন্ধ লাহে লাহে ৰিপেয়াৰ হ'বলৈ আৰম্ভ কৰিব। সম্বন্ধ আমি শেষ কৰি, সম্বন্ধ বিনাশ কৰি আমি জীৱনত চলিব নোৱাৰোঁ। সম্বন্ধই হৈছে সকলো আমাৰ জীৱনৰ বুনিয়াদ, আমাৰ জীৱনৰ আধাৰ হৈছে সম্বন্ধ। সম্বন্ধ অবিহনে মানৱ জীৱন কেতিয়াও সফল আৰু পূৰ্ণাংগ হ'ব নোৱাৰে। গতিকে প্ৰথম সম্বন্ধ নিজে নিজৰ লগত কৰা সম্বন্ধ, যে আমি আনৰ লগত সম্বন্ধ গঢ়িম, কিন্তু তাৰ আগতে নিজে নিজৰ লগত কৰা সম্বন্ধ। যে নিজে নিজৰ লগত কেনেকৈ সম্বন্ধ গঢ়িম, নিজৰ ভিতৰত আমাৰ আত্মবিশ্বাস কিমান, আমি নিজে নিজক কিমান বিশ্বাস কৰোঁ, সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ। গতিকে আমি দুটা ভাগ, এটা হৈছে শৰীৰ, এটা হৈছে মন, এটা হৈছে ফিজিক, এটা হৈছে মাইণ্ড। গতিকে মন আৰু বুদ্ধি হৈছে এটা আৰু শৰীৰটো হৈছে দ্বিতীয়। মন বুদ্ধিয়ে যি ডাইৰেকশ্যন দিব, শৰীৰে তেনেকৈ তাক ইমপ্লিমেণ্ট কৰিবলৈ আৰম্ভ কৰিব, প্ৰেক্টিকেল কৰিবলৈ আৰম্ভ কৰিব। সেইবাবে সদায় ৰাতিপুৱা কওঁ যে মনৰ ভোজন, ৰাতিপুৱাই শুই উঠি ধ্যান, তপস্যা, মেডিটেশ্যন, ঈশ্বৰীয় সত্তাৰে ঈশ্বৰৰ লগত চিধাকৈ সংযুক্ত হৈ ৰাতিপুৱাটো আৰম্ভণি কৰিব লাগে। যি মাৰ্গত আছে, য'তেই আছে, পৃথিৱীৰ প্ৰত্যেকটো মাৰ্গেই শ্ৰেষ্ঠ। ধৰ্ম, জাতি, বৰ্ণ, ভাষা, বৰ্ণ নিৰ্বিশেষে প্ৰত্যেকটোৱেই শ্ৰেষ্ঠ। ঈশ্বৰ, আল্লাহ, গড, ভগৱান, নিৰাকাৰ পৰম পিতা পৰমাত্মা এজন, ঈশ্বৰ এজন, আমি সকলো সেই ঈশ্বৰৰ সন্তান। সেই বিশ্বাসে আপোনাৰ ভিতৰত আত্মবিশ্বাসৰ এক সাংঘাতিক আপোনাৰ এটা শক্তি প্ৰকম্পনৰ সৃষ্টি কৰিব। সেইটো হৈছে যেতিয়া আপুনি মানি ল'ব যে ঈশ্বৰ এজন, আমি সকলো সেই ঈশ্বৰৰ সন্তান, দেখিব 50% একচেপ্টেঞ্চ, পাৱাৰ অফ একচেপ্টেঞ্চ, গ্ৰহণ কৰাৰ শক্তি আপোনাৰ স্পণ্টেনিয়াছ, স্বতঃস্ফূৰ্তভাৱে আহিবলৈ আৰম্ভ কৰি দিব, হয়নে? গতিকে এতিয়া আমাৰ হাতত ইমান সময় নাই কোনো মাৰ্গত গৈ বহি আমি সংগ ল'ম বা কিবা কৰিম, মানুহৰ হাতত আজি টাইম নাই বুলি যিটো আজি প্ৰথা চলিছে। গতিকে আপুনি টাইম নোহোৱাকৈ নিজে নিজক কেনেকৈ চাৰ্জ কৰি থাকিব পাৰে, সকলোতকৈ ইম্পৰ্টেণ্ট হৈছে নিজে নিজৰ লগত সম্বন্ধ গঢ়িবলৈ আৰম্ভ কৰক। নিজৰ লগত সম্বন্ধ কেনেকৈ গঢ়িব? ৰাতিপুৱা শুই উঠি 5টা মহাসংকল্প নিজৰ বাবে। মই শক্তিশালী আত্মা, মই স্বাধীন, স্বতন্ত্ৰ আৰু আজাদ আত্মা, মই জ্ঞানী আত্মা, মই প্ৰেমস্বৰূপ, সুখস্বৰূপ, দিব্যস্বৰূপ, পৰম পবিত্ৰ আত্মা, মই শান্ত আৰু স্থিৰ আত্মা। হৈ গ'ল। এইখিনি যিমানে আপুনি ক'ব, সিমানে দেখিব আপোনাৰ ভিতৰত আত্মবিশ্বাসৰ উৎপন্ন হ'বলৈ আৰম্ভণি হৈ যাব। সেইটো আপুনি কেতিয়া অনুভৱ কৰিব? যেতিয়া আপুনি একেৰাহে প্ৰায় 21 দিন কৈ থাকিব। এইবিলাক হৈছে ঘৰুৱা বিধি। এতিয়া এনেকুৱা হৈছে যে সময় নাই, আপুনি ক'ৰবাত গৈ পেলাই স্পেচিয়েলি তাত বহি পেলাই আপুনি সংকল্প ল'ব। মন্দিৰ, মছজিদ, গুৰুদ্বাৰ, তীৰ্থস্থান, বিভিন্ন মাৰ্গত যিবিলাক আমাৰ আজি প্ৰবচন হৈ থাকে, সংগ হৈ থাকে, সৎসংগ হৈ থাকে, সকলোতে বহুতৰে গৈ সময় নোহোৱা হয়, গৈ পেলাই অকণমান তাতে বহি পেলাই এইকণ কৰোঁ। কিন্তু শুই উঠিয়ে যদি আপুনি এই 5টা মহাসংকল্প লৈ লয়, দেখিব লাহে লাহে আপুনি 21 দিনৰ পিছত আপুনি এটা সাংঘাতিক প্ৰকম্পনৰ অনুভৱ কৰিব, যিটো আপোনাৰ আত্মবিশ্বাস খুব বঢ়াব। প্ৰত্যেকজন সম্বন্ধ মানুহকে চোৱাৰ যি দৃষ্টিভংগী, সেয়া আপোনাৰ সলনি হ'বলৈ আৰম্ভ কৰিব। দ্বিতীয়তে, এটাটো হৈ গ'ল নিজে নিজৰ লগত সম্বন্ধ আপুনি স্থাপন কৰিলে। প্ৰতিটো সময়ত চাহ খাওঁতে, ভাত খাওঁতে, যিয়ে নবনাই কিয় ভোজন কৰোঁতে অন্ততঃ ঈশ্বৰমুখী হৈ ভোজন কৰক, অন্ততঃ ঈশ্বৰমুখী হৈ ৰান্ধক। সদায় কওঁ, ৰন্ধন প্ৰকৰণ এটা সাধাৰণ কাম নহয়। ৰন্ধন পেটৰ কাৰণে আমি কৰি থকা নাই। স্বয়ং ঈশ্বৰ পৰমাত্মাৰ নিচাত যেতিয়া আপুনি খাদ্য ৰান্ধিব, দেখিব সেই খাদ্যয়ো আপোনাৰ ভাগ্য বদলাবলৈ আৰম্ভ কৰি দিব।
দ্বিতীয়তে আপোনাৰ আৰু নিজৰ মানুহজনৰ লগত সম্বন্ধ, স্বামী স্ত্ৰীৰ মাজৰ সম্বন্ধ। এই সম্বন্ধ হৈছে এই পৃথিৱীৰ শ্ৰেষ্ঠ সম্বন্ধ, যি সম্বন্ধৰ আধাৰত আজি মানৱ জাতি ৰচিত হৈছে বা সৃষ্টি হৈছে। গতিকে সেই সম্বন্ধক ভাল এনেই সম্বন্ধ হ'লেই নহ'ব, বিয়া বাৰু হ'লেও কাম বন কৰি আছোঁ, ইজনে সিজনক সহায় কৰি আছোঁ, সেয়া আচলতে যথেষ্ট নহয়। আপোনাৰ হৃদয়ৰ পৰা কি প্ৰকম্পন গৈছে, আপোনাৰ হৃদয়ৰ পৰা তেওঁৰ প্ৰতি কি আশীৰ্বাদ গৈছে ৰাতিপুৱা, সেইটো বহুত বেছি ইম্পৰ্টেণ্ট। আপোনাৰ আশীৰ্বাদে তেওঁৰ বেয়া ভাগ্যকো সৌভাগ্যলৈ ৰূপান্তৰিত কৰিব লাগে। গতিকে এইবিলাক কৰিবলৈ কোনো মাৰ্গ নালাগে, এইবিলাক কৰিবলৈ একো নালাগে, কেৱল ৰাতিপুৱা শুই উঠি আপুনি অহৰহ কৰি গ'লে হৈ যায় দেই। গতিকে ৰাতিপুৱা শুই উঠিয়ে ক'ব, তুমি যেনেকৈ তুমি মোৰ শ্ৰেষ্ঠ জীৱন সংগী, তুমি ভাগ্যৱান, তুমি জ্ঞানী, তুমি সৰ্বগুণ সম্পন্ন, তুমি মাষ্টাৰ শক্তিশালী, শান্ত আৰু সফলতা মূৰত, তুমি ভাগ্যৱান আত্মা। আজিৰ দিনটো তোমাৰ বহুত ভাল হ'ব, তোমাৰ প্ৰতিটো কৰ্ম বহুত ভাল হ'ব, তুমি জীৱনত সফলতা অৰ্জন কৰা, তুমি নিৰোগী সুস্বাস্থ্যৱান দীৰ্ঘায়ু হোৱা। মোৰ শুভকামনা শুভভাৱনা আৰু আশীৰ্বাদ সদায় তোমাৰ লগত আছে, আজীৱন থাকিব। এনেদৰে ক'লে বিদায় দিলে কামলৈ। কথাটো হৈছে আপুনি কি ইণ্টেনশ্যনেলি আপুনি বিদায় দিছে। চিন্তিত হৈ পেলাই কেতিয়াও কাকো বিদায় দিব নাপায়, পৰিয়ালক কাকোকে চিন্তিত হৈ বিদায় দিব নাপায়। কাৰোবাক পৰীক্ষালৈ পঠাইছে সন্তানক, চিন্তিত হৈ পঠাবলৈ নাপায়। মানুহজন কামলৈ গৈছে, চিন্তিত হৈ পঠাব নাপায়। ঠিক আছে, তোমাৰ দিনটো আজি বহুত ভাল যাব, বহুত ভাল যাব, বহুত ভাল যাব, এনেদৰে পঠাব লাগে। তৃতীয়তে সন্তানৰ সৈতে সম্পৰ্ক। সন্তানকতো শুই উঠিয়েই তেওঁলোকৰ হয় মূৰত হাত থৈ, নহয় কপালৰ আত্মাক স্পৰ্শ কৰি সদায় আমি আত্মিক আশীৰ্বাদ দিয়াটো উচিত যে তুমি ভাগ্যৱান, তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান, তুমি মোৰ পৰম আজ্ঞাকাৰী সন্তান, তুমি ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী, শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান, ধৰ্মাত্মা মহাত্মাৰ দৰে গুণী জ্ঞানী, সৰ্বগুণ সম্পন্ন, প্ৰত্যেকজন ধৰ্মাত্মাৰ দৰে যিসকলে ধৰ্ম স্থাপনা কৰিছিল সেই মহাত্মাসকলৰ দৰে তুমি গুণী জ্ঞানী, সৰ্বগুণ সম্পন্ন। এনেদৰে যদি আপুনি তেওঁক আশীৰ্বাদ দিবলৈ আৰম্ভ কৰে, দেখিব সন্তানৰ যিবিলাক বেয়া সংস্কাৰ আছিলে, যিবিলাক বেয়া তেওঁলোকৰ নিচা আছিলে, যিবিলাক কথা বতৰাৰ দ্বাৰা আপুনি ডিষ্টাৰ্বড হৈ আছিলে, লাহে লাহে সন্তানৰ সেইবিলাক সকলো ভাল অভ্যাসলৈ, বহুত বেছি ভাল অভ্যাসলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিব। তাৰপিছতে হৈ গ'ল আপোনাৰ ঘৰখনত থকা বেলেগবিলাকৰ লগত সম্বন্ধ। এই ধৰক এক্সটেণ্ডেড ফেমিলি, যিবিলাক শাহু শহুৰ ননদ জা ইত্যাদি ইত্যাদি যিবিলাক আছে, সেইসকলৰ লগত সম্বন্ধ। সকলোকে একে আশাৰে ৰাতিপুৱা আশীৰ্বাদ দিব লাগে, আপোনালোকৰ বহুত ভাল হওক, দিনটো কল্যাণ হওক, শুভ হওক। কিন্তু এইখিনি কৰাৰ পৰিৱৰ্তে আকৌ এইখিনি আমি কৰিলোঁ, কিছুমান কণ্ডিশ্যন থাকে, সম্বন্ধবিলাক সেইকাৰণে আমাৰ ঠিক নহয়। মোক বহুতে প্ৰশ্ন কৰে যে ছিষ্টাৰ এইবিলাকতো কৰি আছোঁ কিন্তু ইমান ফল পোৱা নাই। তেতিয়া মই সোধোঁ, আপুনি ৰাতিপুৱা যে আশীৰ্বাদ দিছিল, দিনটো আকৌ তেওঁৰ কথা ক'ৰবাত তেনেকৈ নেগেটিভলি পাতিছোঁ নেকি, চৰ্চাত ৰাখিছে নেকি? বোলে ৰাখিছোঁ। তেতিয়াহ'লে সেইটো আমি বদ অভ্যাসটো আমি বৰ্জন কৰিব লাগিব। কি হয় আচলতে, যেতিয়া মই আপোনাক আশীৰ্বাদ দি আছোঁ, তাৰ পৰিৱৰ্তে যদি মই আপোনাৰ নেগেটিভিটিখিনিও যদি আনৰ ওচৰত চৰ্চাত লিপ্ত হৈ আছোঁ, তেতিয়াহ'লে মোৰ প্ৰকম্পন আপুনি অনুভৱ কৰিব নোৱাৰিব। এইকাৰণে নোৱাৰিব কাৰণ মই এটা মিক্সড ভাইব্ৰেশ্যন পাব আপুনি মোৰ পৰা।